নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে জ্ঞানৰ পৰা ইউটিউব চেনেলটোলৈ। এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম যিটো যোৰহাট মেডিকেল কলেজত পষ্ট ওলাইছে ফাৰ্মাচিষ্টৰ, সেইটোৰ ওপৰত। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটোৰ কাৰণে আপোনালোকে ইয়াতে দেখিব পাৰিছে নেম অফ দ্য পষ্ট হৈছে ফাৰ্মাচিষ্ট। এছেঞ্চিয়েল কোৱালিফিকেশ্যন ইয়াতে লাগিব 12 পাছ ইন ছায়েন্স ছাবজেক্ট এণ্ড ডিপ্ল'মা ইন ফাৰ্মাচী ফ্ৰম ৰেকগনাইজ ইনষ্টিটিউট। আপোনালোকৰ যদি 12 পাছ কৰিছে ছায়েন্সৰ পৰা আৰু ডিপ্ল'মা ইন ফাৰ্মাচী আছে তেনেহ'লে আপোনালোকে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। চেলেৰি দিয়াব এইটো 25,000। লগতে এক্সট্ৰা ইয়াতে দিয়া আছে ডিজায়াৰেবল যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ ইন ডিছপেন্সিং এণ্ড ষ্ট'ৰেজ এণ্ড ডিছপেন্সিং অফ ড্ৰাগছ ইন এ ৰেপুটেড হস্পিটেল অৰ ইনষ্টিটিউশ্যন অৰ ইন এ ড্ৰাগ ষ্ট'ৰ অৰ এ ফাৰ্মাচিউটিকেল কনচাৰ্ণ। তো এইটো এক্সপিৰিয়েঞ্চ থাকিলে আপোনালোকে প্ৰিফাৰেঞ্চ পাব। আৰু লগতে আপোনালোকৰ ইয়াতে গোটেই ডিটেইলছ মই কৈ দিছোঁ চাওক। এড্ৰেছ হৈছে আপোনালোকৰ এইটো অফলাইন এপ্লাই কৰিব লাগিব, ইয়াতে কোনো ধৰণে অনলাইন এপ্লাই নহয়, এইটো অফলাইন এপ্লাই কৰিব লাগিব। আৰু ইয়াৰে লাষ্ট ডেট হৈছে ইয়াৰ স্ক্ৰীণত দেখিবলৈ হৈছে 20 ছেপ্টেম্বৰ 2025। তো 20 ছেপ্টেম্বৰৰ আগতে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মখন আপোনালোকে ইয়াত দেখিব পাইছে। এড্ৰেছটো প্ৰিন্সিপাল কাম চিফ চুপাৰিণ্টেণ্ডেণ্ট যোৰহাট মেডিকেল কলেজ এণ্ড হস্পিটেল, কুশল কোঁৱৰ পথ, KB ৰোড, যোৰহাট 785001 আছাম। এইটো এড্ৰেছত আপোনালোকে নিজৰ যিখিনি টেষ্টিমনিয়েল আছে, ডকুমেণ্টছ আছে, সেই গোটেইখিনি এইটো এড্ৰেছত আপোনালোকে পঠাই দিব 20 তাৰিখৰ আগত। তাৰপিছত যিখিনি আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব, সেই ভেৰিফিকেশ্যনখিনি হোৱাৰ পিছত আপোনালোকক হয়তো মেইলৰ যোগে নতুবা ফোন কৰি নতুবা তেনেকুৱাকৈ যিকোনো উপায়েৰে নতুবা ৱেবছাইটত আপলোড কৰি হ'লেও আপোনালোকৰ যদি এলিজিবল হয় তেনেহ'লে ইণ্টাৰভিউৰ কাৰণে মাতা হ'ব। এইটো হয়তো আপোনালোকৰ ৰিটেন এক্সাম হ'ব নতুবা ভাইভা হ'ব। ইয়াতে সেইটো মেনশ্যন কৰা নাই এতিয়ালৈকে যে ৰিটেন হ'ব নে ভাইভা হ'ব। তো আপোনালোকে জাষ্ট এপ্লাই যদি কৰিব বিচাৰে এপ্লাইটো কৰি ল'ব পাৰিব। ইয়াতে ডকুমেণ্টছ ৰিকুৱাৰ্ড দিয়া আছে, কি ডকুমেণ্টছ দিব লাগিব আপোনালোকে। তো এই ডকুমেণ্টছখিনি চাই ল'ব এবাৰ ভালদৰে। 2 কপি ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব। এজ প্ৰুফৰ কাৰণে HSLCৰ এডমিট বা বাৰ্থ চাৰ্টিফিকেট বা পান কাৰ্ড লাগিব। গোটেই মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লাগিব। পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট লাগিব। ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নম্বৰ লাগিব। আৰু যিটো ট্ৰেইনিং বা এক্সপিৰিয়েঞ্চ আছে তাৰে এক্সট্ৰা চাৰ্কুলাৰ এক্টিভিটিছৰখিনি ডিটেইলছ লাগিব, ডকুমেণ্টছ লাগিব, লগতে বায়'ডাটা এখন লাগিব। তো এইখিনি বস্তু আছিলে আপোনালোকৰ। এইখিনি ডকুমেণ্টছ হ'লে আপোনালোকে এপ্লাইটো কৰি দিব পাৰিব। আৰু এইটো আকৌ এবাৰ কৈ দিছোঁ মই, এইটো আপোনালোকৰ অফলাইন এপ্লাই হ'ব। আৰু 20 ছেপ্টেম্বৰৰ আগত আপোনালোকে এই ওপৰত থকা এড্ৰেছটোত আপোনালোকে নিজৰ ডকুমেণ্টছখিনি পঠাই দিব লাগিব। নেক্সট আপোনালোকৰ তলত দিয়া আছে, চাই ল'ব পাৰিব। এইটো ইয়াতে দিয়া আছে, চিলেকশ্যন কমিটি ডিচাইড কৰিব এইটো ৰিটেন হ'ব নে ৱাক ইন ইণ্টাৰভিউৰ জৰিয়তে এইটো চিলেক্ট কৰা হ'ব। সেইটো আপোনালোকৰ ইয়াতে কমিটি ডিচাইড কৰিব। তাৰপিছত আপোনালোকে এই গোটেই ডিটেইলছটো ইয়াতে দেখিব পাৰিছে www.jorhatmedicalcollege.in। এইটো ৱেবছাইটত আপোনালোকে চেক কৰি থাকিব, এইটো আপোনালোকৰ আপডেটখিনি পাই থাকিব। তো এইখিনিয়ে আছিল ভিডিঅ'টো। যদি আপোনালোকে এলিজিবল হয় তেনেহ'লেতো এপ্লাই কৰি দিব। বহুত ধুনীয়া পষ্ট হয়, চেলেৰিও 25,000 প্ৰিফাৰ কৰিছে। তো আপোনালোকে যদি এলিজিবল হয় নিশ্চয় এপ্লাই কৰিব। তো আজিলৈ ভিডিঅ'টো এইখিনিয়ে আছিল। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।